যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যিহেতু দুমাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকে পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল দুই এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় দুমাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। সকলোলৈকে বহুত এটা ডাঙৰ সিদ্ধান্ত লৈছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে। তো যোনসকলে 3rd গ্ৰেড 4th গ্ৰেড আৰু আছাম পুলিচত এপ্লাই কৰিছিলে সিহঁতক পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট দৰকাৰ হ'ব নেকি, PRC দৰকাৰ হ'ব নেকি? তো প্ৰথমতে এপ্লাই কৰোঁতে বিচৰা নাছিল আৰু এতিয়া PRC দৰকাৰ হ'ব নেকি? তো প্ৰথমবাৰ ভিডিঅ'টো শেষলৈ চাব। PRC সন্দৰ্ভত স্পষ্টীকৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শিক্ষা বিভাগে জাৰি কৰা জাননী প্ৰত্যাহাৰ কৰাবলৈ স্পষ্ট কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ উপৰি চাকৰি প্ৰাৰ্থীসকলে স্থানীয় ভাষা জনাটো বাধ্যতামূলক হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। সামাজিক মাধ্যমযোগে PRC সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰিলে ডক্টৰ হিমন্ত বিশ্ব। আমি লোকেল লেংগুৱেজৰ ওপৰত ইমানেই গুৰুত্ব দিছিলোঁ যাতে বাহিৰৰ পৰা কোনেও আহি অসমত চাকৰি ল'ব নোৱাৰে। সি যি কি নহওক এতিয়া আমি 2টা নিয়ম কৰিছোঁ যে PRCও লাগিব আৰু লোকেল লেংগুৱেজো জানিব লাগিব। মই ভাবোঁ যে অসমৰ প্ৰতিটো পোষ্ট প্ৰতিটো চাকৰি আমি অসমৰ স্থায়ী বাসিন্দা PRC ডক্টৰ মনমোহন সিঙৰো আছে কিন্তু প্ৰকৃত স্থায়ী বাসিন্দাই যাতে চৰকাৰী চাকৰি পায় তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। ৰাইজে আমাক সমালোচনাও কৰিব, মৰমো কৰিব, আদৰো কৰিব। ৰাইজৰ প্ৰতি আমি দায়বদ্ধ হৈ থাকিম।